নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। অসম চৰকাৰৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। দুখনকৈ এডভাৰটাইজমেণ্ট মুকলি কৰিছে, এখন নহয় দুখনকৈ আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি কৰি দিছে। ইয়াত আপোনালোকৰ 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। লগতে ভেকেঞ্চিসমূহৰ কাৰণে অনলাইন বা অফলাইন মাধ্যম দুই ধৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিখন প্ৰথমখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে, এখন মুকলি কৰিছে APSC ফালৰ পৰা। গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি এডভাৰটাইজমেণ্ট আছে। চ' মই ভিডিঅ'টো শেষলৈকে চাই দিব, অকণো স্কিপ নকৰিব। APSC লেভেলৰ পৰা যিখন প্ৰথমখন এডভাৰটাইজমেণ্ট মুকলি কৰিছে, ইয়াত আপোনালোকৰ 14টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। যদি আপোনালোকে এছিষ্টেণ্টৰ জুনিয়ৰ এছিষ্টেণ্টৰ চাকৰি কৰিম বুলি ভাবি আছে, তেতিয়া আপোনালোকে বিদ্যাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অসম লোকসেৱা আয়োগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, 14টা কনিষ্ঠ প্ৰশাসনিক সহায়কৰ ভেকেঞ্চি আহি গৈছে এই মুহূৰ্তত। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইটো আপোনালোকৰ এটা বৃহৎ অপৰচুনিটিয়ে হয়। এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে APSC ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। নাম্বাৰ অফ পোষ্ট আছে 14টা। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। ইণ্টাৰেষ্টেড হ'লে আৰু ইলিজিবল যদি হয়, আপোনালোকে যদি ডিগ্ৰী পাছ কৰি থৈছে আবেদনসমূহ কৰিব পাৰিব। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 14টাকৈ ভেকেঞ্চি আছে। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 21ৰ পৰা 40 বছৰৰ ভিতৰত যদি আপোনালোকৰ আছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত 14ৰ পৰা 70,000 টকা পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে' হ'ব 8,700 টকা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী আৰ্টছ, ছায়েন্স, কমাৰ্চৰ হ'লেও কোনো কথা নাই। যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে বেচেলৰ ডিগ্ৰী পাছ কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিটৰ কথা কৈছোঁ, 21ৰ পৰা 40 বছৰৰ ভিতৰত যদি আপোনালোকৰ আছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেটটো হৈছে 20 ডিচেম্বৰৰ পৰা 15 জানুৱাৰী পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয়, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ মাজুলী জুডিচিয়াৰী ফালৰ পৰা। ইয়াৰ কাৰণে 8টা পিয়ন আৰু চকীদাৰৰ ভেকেঞ্চি আহিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। যদি আপোনালোকে পিয়ন আৰু চকীদাৰৰ চাকৰি কৰিম বুলি ভাবি আছে বা গ্ৰেড 4 লেভেলৰ চাকৰি কৰিম বুলি ভাবি আছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয়, ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেন্দ্ৰে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 21/12/2024, ডিচেম্বৰ মাহৰ 21 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। মাজুলী জিলা ন্যায়ালয়বিলাকত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে পিয়ন আৰু চকীদাৰ, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকক মই এটা অভাৰভিউ দিছোঁ মাজুলী জুডিচিয়াৰী। নাম্বাৰ অফ পোষ্ট আছে 8টা। জব টাইপ আছে আছাম গভৰ্ণমেণ্টৰ জব হয়। মিনিমাম কোৱালিফিকেশ্যন 8 পাছ, মেক্সিমাম 12 পাছ পৰ্যন্ত আবেদনসমূহ কৰিব পাৰিব। এপ্লাই মোডটো আপোনালোকে অফলাইন যোগে কৰিব পাৰিব। এই গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেড 3 কাৰণে আপোনালোকৰ অনলাইন যোগে কৰিব পাৰিব, কিন্তু গ্ৰেড 4 কেইটা আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অফলাইন যোগে আবেদনটো আপোনালোকে জানে, আছাম ষ্টেণ্ডাৰ্ড ফৰ্মখন ভালদৰে ফিল আপ কৰি মেলি পোষ্টেল যোগে পঠাই দিব লাগে, নাইবা নিজে হ'লেও দি আহিলেও আপোনালোকৰ আবেদনসমূহ হৈ যাব। বাকী যিখিনি পিয়নৰ চকীদাৰৰ ভেকেঞ্চিও আছে, আৰু এইকেইটা আপোনালোকে অফলাইন যোগে কৰিব লাগিব। পিয়নৰ ক্ষেত্ৰত আপোনালোকে 7টাকৈ ভেকেঞ্চি আছে। কেণ্ডিডেট 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছৰ পৰা মেক্সিমাম 12 পাছৰ ভিতৰত হ'ব লাগিব। চকীদাৰৰ কাৰণে এটাকৈ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। দৰমহাসমূহ 12ৰ পৰা 37,000। এডুকেশ্যন কোৱালিফিকেশ্যন ছেমেই হয়, 8 পাছৰ পৰা 12 পাছৰ ভিতৰত। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। যিসমূহ SC SC হয়, তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। 45 বছৰলৈকে আবেদন কৰিব পাৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব। মানে আপোনালোকে 18ৰ পৰা 30 বছৰৰ ভিতৰত সকলো কেন্দ্ৰে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আছাম ষ্টেণ্ডাৰ্ড বা আছাম গেজেটেড পাৰ্ট 9 ফৰ্মখন গুগল বা ক্ৰমতো ডাউনলোড কৰিব, নাইবা আপোনালোকে কম্পিউটাৰ দোকানত গ'লেও পাই যাব। সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি ডকুমেণ্টছসহ গাঁঠি মেলি যদি এড্ৰেছ দেখিব পাইছে, দ্য ষ্টেচন জজ মাজুলী গড়মূৰ, এই এড্ৰেছটোত আপোনালোকে নিজে হ'লেও দি আহিব পাৰে, নাইবা আপোনালোকে পোষ্টেল যোগেও এড্ৰেছটো লিখি পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু বাকী যেতিয়া এড্ৰেছ বা সকলোখিনি কথা ইণ্টাৰভিউ কেতিয়া হ'ব, সকলোখিনি কথা যিটো মাজুলী জুডিচিয়াৰী অফিচিয়েল ৱেবছাইট আছে, তাত গুগল বা ক্ৰমত চাৰ্চ কৰিলে আপোনালোকে পাই থাকিব। তাতে আপোনালোকে আপডেটসমূহ পাই থাকিব, কেতিয়া ইণ্টাৰভিউ হ'ব, কি কথা।